চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ যি 212টা ছুপাৰিনটেণ্ডেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ পদ আছিলে তাৰ আপোনালোকক ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব লাগে মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আৰু আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এপ্লাইটো কেনেকৈ কৰিব তো এপ্লাই কৰিবলৈ আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰে আপোনালোকৰ সন্মুখত এনেদৰে ইনকমপ্লিট বুলি এইকেইটা অপশ্যন আপোনালোকে দেখিবলৈ পাব ইয়াত কেইবাটাও অপশ্যন আছে প্ৰথম এপ্লিকেশ্যন ফৰ্ম তাৰপিছত এপ্লাই ফৰ সেকশন তাৰপিছত একাডেমিক কোৱালিফিকেশ্যন ডিটেইলছ কণ্টেক্ট ডিটেইলছ এক্সাম চেণ্টাৰ ডিটেইলছ আপলোড ডকুমেণ্টছ ইমেজ ফাইনেল ছাবমিট আৰু পে ৰেজিষ্ট্ৰেশ্যন ফিজ তো এই প্ৰচেছকেইটা কৰিবলৈ হ'লে প্ৰথম আপোনালোকে চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন CBSE ৱেবছাইটটো লগ ইন কৰি ল'ব আৰু লগ ইন কৰাৰ পিছত আপোনালোকে অলপ তললৈ যাব তললৈ গ'লে ইয়াত দেখিব ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড মোৰ যিহেতু ৰেজিষ্টাৰ্ড কৰা হৈ গ'ল আৰু আপোনালোকে ইয়াত নিজৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত দেখিবলৈ পাব এনেদৰে তাৰ তলতে এটা অপশ্যন আছে এপ্লিকেশ্যন ফৰ্ম তো যোনটো এপ্লিকেশ্যন ফৰ্মৰ অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো কেণ্ডিডেট ডিটেইলছ হয় নেম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম ডেট অফ বাৰ্থ জেণ্ডাৰ নেশ্যনেলিটি তাৰপৰা কেটেগৰী এই সকলোবিলাক ইয়াত দেখিবলৈ পাব তাৰপৰা এই সকলোবিলাক চাই আপোনালোকে এবাৰ চাই ল'ব তাৰপিছত আকৌ তললৈ যাব তললৈ গ'লে ইয়াত দুটামান অপশ্যন পাব এইকেইটা আপোনালোকে ন' দিব তো ইয়াত সুধিছে মিডিয়াম ইন হুইচ ইউ ৱেন টু এপিয়াৰ ইন স্কিল টেষ্ট টাইপিং তো ইয়াত আপোনালোকে ইংলিছ হিন্দী দুটা থাকে আপোনালোকে যোনটোতে আপোনালোকে পাৰে সেইটো ইয়াত ছিলেক্ট কৰি দিব তাৰপিছত সুধিছে আৰ ইউ মেৰিড যদি হয় আপোনালোকে য়েছ দিব আৰু নহ'লে নোট দিব তাৰপৰা ছেভ এণ্ড নেক্সট যোনটো অপশ্যন আছে ইয়াত ক্লিক কৰিব আৰু যেতিয়াই ছেভ এণ্ড নেক্সট ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত য়েছত ক্লিক কৰিব তাৰ পিছৰ পেজটোত সুধিছে আপোনালোকে এপ্লাইং ফৰ পষ্ট ইয়াত ছুপাৰিনটেণ্ডেণ্ট কাৰণে এপ্লাই কৰিছেনে আপোনালোকে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে মই যিহেতু জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে কৰিছোঁ এইটো হায়াৰ ছেকেণ্ডেৰী পাছৰ তো মই ইয়াত ছিলেক্ট কৰি ছেভ এণ্ড নেক্সট ক্লিক কৰিম আৰু তাৰপিছত ইয়াত দেখুৱাইছে যে ইউ আৰ ৰিকুৱাৰ্ড টু পে এমাউণ্ট অফ 800 মই এই পষ্টটোৰ কাৰণে এপ্লাই কৰিলে 800 টকা এটা চাৰ্জ দিব লাগিব তো মই এইটো টিক কৰি ছেভ এণ্ড নেক্সট ক্লিক কৰিম আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে ডু ইউ উইচ টু ছাবমিট বুলি আহিব অ'কে ক্লিক কৰিম তাৰপিছত পেজটো এনেদৰে আহিব ইয়াত সুধিছে 12 ক্লাছ আপোনালোকে কেতিয়া পাছ কৰিলে নাই সুধিছে ইয়াত পাছিং ষ্টেটাছ ইয়াত পাছত ক্লিক কৰিব পাছিঙে কোন চনত পাছ কৰিছিলে সেইটো দিব তাৰপিছত ইউনিভাৰ্চিটি ব'ৰ্ড নেমটো দিব তাৰপিছত টাইপিং ইলিজিবিলিটি দিব তাৰপিছত ৰিজাল্ট মোডটো আপোনালোকে ইয়াত দিব লাগিব তো এই সকলোবিলাক ৰিজাল্ট মোডটো আপোনালোকে পাৰ্চেণ্টেজ দিব আৰু ইয়াত আপোনালোকে কিমান মাৰ্কৰ পৰীক্ষা হৈছিলে আৰু আপুনি কিমান পালে পাৰ্চেণ্টেজটো অট'মেটিক ইয়াত লৈ যাব তাৰপৰা ইয়াত এই সকলোবিলাক দি আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰিব তাৰপিছত যেতিয়াই ছেভ এণ্ড নেক্সট ক্লিক কৰিব আৰু যদি আপোনালোকে টাইপিং ইলিজিবিলিটি যোনটো অপশ্যন আছে ইয়াত যদি আপোনালোকে আই ডু নট ফুলফিল দ্য টাইপিং ক্ৰাইটেৰিয়া যোনটো অপশ্যন আছে যদি আপোনালোকে তাত ছিলেক্ট কৰে তেতিয়া ইউ আৰ নট ইলিজিবল বুলি আপোনালোকৰ সন্মুখত এনেদৰে আহিব তো ইয়াত আপোনালোকে এইটো নিদিব ইয়াত আৰু এটা অপশ্যন আছে ইয়াত আছে এই টাইপিং স্পীড অফ 35 বুলি যোনটো আছে আপোনালোকে সেইটোত ছিলেক্ট কৰিব আৰু সেইটোত ছিলেক্ট কৰি ছেভ এণ্ড নেক্সট যোনটো অপশ্যন আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছত পিছৰ পেজটোত আপোনালোকৰ এড্ৰেছটো দিব লাগে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নেম দিব ভিলেজৰ নেম দিব ষ্টেট তাৰপৰা পিনক'ডটো দিব আৰু পাৰ্মানেণ্ট এড্ৰেছত যদি আপোনালোকৰ একেই হয় গোটেই ডিটেইলছটো তেতিয়া টিক কৰি দিব আৰু তলৰখিনি আপোনালোকে নোপোৱালেও হ'ব আৰু এই সকলোবিলাক দি হোৱাৰ পিছত যোনটো ছেভ এণ্ড নেক্সটৰ অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ এক্সাম চিটিটো আহিলে ইয়াত 4টা চেণ্টাৰ দিব লাগে আপোনালোকৰ তো মই প্ৰথম আছাম দিছোঁ অসম তাৰপিছত অসমৰ গুৱাহাটীত দিছোঁ তাৰপিছত দিল্লী দিছোঁ তেনেকৈ আপোনালোকে 4টা চেণ্টাৰ ইয়াত ছিলেক্ট কৰিব লাগিব তো এনেকৈ চাই আপোনালোকে যোনকেইটাই আপোনাৰ কাৰণে ভাল হয় সেইকেইটা চাই পিনি আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত একেবাৰে লাষ্টৰ পেজকেইটা পাইছোঁহি ইয়াত আপোনালোকে ফটো ছিগনেচাৰ তাৰপিছত আপোনাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট ক্লাছ 10ৰ ডেট অফ বাৰ্থৰ কাৰণে দিব লাগিব তাৰপিছত মাৰ্কশ্বিট চাৰ্টিফিকেট ক্লাছ 12ৰ দিব লাগিব তাৰপৰা OBC কেটেগৰী চাৰ্টিফিকেটখন আপোনালোকে কাষ্টৰ চাৰ্টিফিকেটখন ইয়াত দিব লাগিব তো ফটো আৰু ছিগনেচাৰ চাইজটো হৈছে 20ৰ পৰা 200 KB ভিতৰত হ'ব লাগিব আৰু মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটৰ চাইজটো হৈছে 50ৰ পৰা 500 KB ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব এতিয়া ছাৰ্ভাৰত মই প্ৰথম ফটোখন আপলোড কৰি লৈছোঁ তো ইয়াত দি ফটো আৰু ছিগনেচাৰ মোৰ ইয়াত আপলোড কৰা হৈ গ'ল আৰু ইয়াত দেখিছে ফটোখন ইয়াত ক্লিক কৰি ছেভত ক্লিক কৰিব ছেভত ক্লিক কৰাৰ লগে লগে ছাবমিট হৈ যাব তো মোৰ এই গোটেইকেইটা সম্পূৰ্ণ হৈ গ'ল খালি ডকুমেণ্টছটো ছাৰ্ভাৰত অকণমান শ্ল' হোৱাৰ কাৰণে আপলোড কৰিব পৰা নাই সেইটো অলপ পিছত আপলোড হৈ যাব আৰু ডকুমেণ্টছটো মই দেখুৱাইছোঁ ফটোটোত চুই আপোনালোকে ছেভত ক্লিক কৰিব তেনেদৰে
আপোনালোকে মাৰ্কশ্বিটখন PDF বনাই ল'ব, PDF বনাই ছেভত ক্লিক কৰিব আৰু ছেভত ক্লিক কৰিলে আপলোড হৈ যাব। আৰু এই সকলোবিলাক আপলোড হোৱাৰ পিছত আপোনালোকে ইয়াত গোটেইকেইটাতে এনেদৰে কমপ্লিট বুলি আহি যাব। তাৰপিছত আপোনালোকে ফাইনেল ছাবমিটত ক্লিক কৰিব আৰু ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে যিহেতু মই প্ৰথম দেখুৱাইছিলোঁ 800 টকা এটা ফিজ কাটিব লাগে আৰু 800 টকা এটা ফিজ কটাৰ পিছতে আপোনাৰ যি চেণ্ট্ৰেল ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ 212টা ছুপাৰিনটেণ্ডেণ্ট আৰু জুনিয়ৰ এছিষ্টেণ্টৰ পদৰ অনলাইন এপ্লাই হয়, সেয়া আপোনাৰ ইয়াত সম্পূৰ্ণ হৈ যাব। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও এনেদৰে CBSE ফালৰ পৰা ওলোৱা এই 200টা পদৰ কাৰণে নিজৰ মোবাইলৰ পৰা আবেদন কৰিব পাৰিব।